নমস্কাৰ এইটো হৈছে মাজুলীৰ ঘাইপথ এই পথছোৱা বালিচাপৰিৰ পৰা আহি এইদৰে এই পথছোৱাত লাগিছেহি এই চোৱা পথত এই যেটো স্কুটাৰ যে চলিছে এইটো পকা ৰাস্তা হয় এইটো হৈছে মালাপিন্ধা মলুৱাল পথ এই মালাপিন্ধা মলুৱাল ইএনডি পথটো সেলেক্ট তিনিআলি হৈ নলদুৱাৰ হৈ লোহিত নদীৰ ওপৰত নিৰ্মাণ হৈ থকা পকী দলংখনৰ তলেৰে বালিজানৰ দিশে যাবগৈ আৰু এই মালাপিন্ধা মলুৱাল ইএনডি পথৰ এই বাওঁহাতে যেহেতু মাজুলীৰ ঘাইপথটো যাবগৈ এই ইয়াৰ পৰা অলপ দূৰ গৈ লোহিত নদীখনৰ ওপৰত নিৰ্মাণ হৈ থকা প্ৰথমখন পকী দলং মাজুলী লখিমপুৰ সংযোগী দলঙৰ প্ৰথমখন পকী দলং লোহিত নদীখনৰ ওপৰত নিৰ্মাণ হৈ থকা পকী দলংখনত পাবগৈ এই ৰাস্তাৰে গৈ এই ঘাইপথটো গৈ সেই লোহিত নদীৰ দলংখনত লাগিবগৈ এই মাজুলীৰ ঘাইপথৰ প্ৰায় কামবিলাক হৈছে বালিচাপৰিৰ পৰা আহি এই চোৱা অংশলৈকে প্ৰায় কামখিনি হৈ গৈছে এইখিনিতে অকণমান কাম বাকী আছে এই কামখিনি হয়তো হৈ যাব এই কাম কৰি আছে আৰু ইয়াৰ পৰা গৈ বালিচাপৰি চেণ্টাৰত যেহেতু কাম কৰিবলৈ আছে সেইখিনি কৰিব লাগিব আৰু শিলাকলা অঞ্চলতো অলপ বাকী আছে এয়া আগত দেখিছে যেহেতু আলিৰে জোখমাখ চলি আছে এই ঘাইপথটো নিৰ্মাণৰে এয়া জোখমাখ চলি আছে এয়া ঘাইপথ নিৰ্মাণকাৰী যিসকল প্ৰতিষ্ঠানৰ কৰ্মচাৰী এই কৰ্মচাৰীসকলে এই কামখিনি কৰি আছে এয়া আৰু এনেদৰে আপোনালোকক এই মাজুলী লখিমপুৰ দলং আৰু মাজুলী যোৰহাট দলঙৰ সবিশেষ আপোনালোকক A to Z জনাই থাকিবলৈ চেষ্টা কৰিম আৰু এই ঘাইপথটোত মাটি পেলোৱা প্ৰায় হৈ গৈছে এই ৰাস্তাটোত কোনোবা জায়গাত হয়তো 1.5 মিটাৰ কোনোবা জায়গাত 1 মিটাৰ কোনোবা জায়গাত 2 ফুট কোনোবা জায়গাত 1 ফুটহে আসলতে মাটি পেলাব লাগিব মাটি পেলোৱা কামবিলাক প্ৰায় হৈ গৈছে আৰু এই যে এই আহি থকা এইটো পকা ৰাস্তা এই পকা ৰাস্তা আসলতে এই পকাবিলাকো খহাব লাগিব এই পকাবিলাক খহাই ইয়াত আকৌ মাটি পেলাই ওপৰত চেনগেবেলৰ পাথৰটো দি 20 শিলবিলাক পেলাই ওপৰত আকৌ ঢালাই কৰিব ঘাইপথটো ঢালাই কৰিব এইদৰে কামখিনি কৰি যাব ঘাইপথ নিৰ্মাণকাৰী প্ৰতিষ্ঠানে এইদৰে কামখিনি কৰি যাব এইটো আজি দুদিনমানৰ আগত যেতিয়া ভিডিঅ'টো বনাইছিলোঁ এই চোৱাত যেহেতু এই মথাউৰিটোৰ পৰা মাটি যাতে এই কালভাৰ্টটোলৈ খহি যাব নোৱাৰে তাৰ কাৰণে এই ৱালখন বনাইছিলে এই ৱালখন আজি দুদিনমানৰ আগত ভিডিঅ' দেখুৱাওঁতে এই ৱালখনত চেটাৰিং বান্ধিছিলে আজি এয়া ঢালাই কৰিলে আৰু এই মাজৰ এই পৰ্চনটো আসলতে এই দুইফালে মাটি এইটো যে মুকলি হৈ আছে ইয়াতে যেহেতু এই গাড়ীবোৰ আহিবৰ কাৰণে অহা যোৱা কৰিবৰ কাৰণে এই ৰাস্তাটো বনাই লৈছে আৰু দূৰত এইটো 3 নম্বৰ কালভাৰ্ট এই 3 নম্বৰ কালভাৰ্টটোত এই বম প্ৰেছাৰ গাড়ীখনে এই কালভাৰ্টটোত ঢালাই কৰি আছে এয়া আপোনালোকে দেখিবলৈ পাইছে এই 3 নম্বৰ কালভাৰ্টটো আসলতে এই দুদিনমানৰ আগত যেটো ভিডিঅ' দেখুৱাইছিলোঁ সেই ভিডিঅ'টোত আসলতে চেটাৰিং কৰি আছিল 3 নম্বৰ কালভাৰ্টটোত এটা পাৰত আৰু সেই কালভাৰ্টটোত বৰ্তমান এয়া ঢালাই কৰি আছে ৱালখন গঠনৰ কাৰণে ঢালাই কৰি আছে এয়া মই আজি দুদিনমানৰ আগত যেহেতু এটা ভিডিঅ' কৰিছিলোঁ এই যেটো 3 নম্বৰ কালভাৰ্ট আছিলে 3 নম্বৰ যেটো কালভাৰ্ট আছিলে সেই কালভাৰ্টটো চেটাৰিং কৰি আছিলে আপোনালোকে সেই ভিডিঅ'টো দেখিবলৈ পাইছিলে এতিয়া বৰ্তমান সেই চেটাৰিং কৰা সেই কালভাৰ্টটোত আসলতে এই ঘাইপথটো সুৰক্ষাৰ কাৰণে নিৰ্মাণ কৰা সেই কালভাৰ্টটোত এইয়া আপোনালোকে ভিডিঅ'ত দেখিব পাৰিছে বম প্ৰেছাৰ গাড়ীখনে ইতিমধ্যে সেই চেটাৰিং মৰা ঠাইত এয়া ঢালাই কৰি আছে বম প্ৰেছাৰ গাড়ীখনে আপোনালোকে দেখিছে সেই বম প্ৰেছাৰ গাড়ীখনে ইতিমধ্যে কনক্ৰিটিং কৰি আছে সেই কালভাৰ্টটোত সেয়া ঢালাই কৰি আছে বিগত 1998 চনত এটা অসমত ডাঙৰ বানপানী হৈছিল এই বানপানীৰ সময়ছোৱাত এইখন হৈছে খেৰকটীয়া নদী
এই ভিডিঅ'ত দেখি থকা এইখন খেৰকটীয়া নদী, এইখন খেৰকটীয়া নদী এনেকৈ আছে। 1998 চনত এনেকুৱা হৈছিল, এই অংশ দিয়ে আচলতে এই অংশ দিয়ে এনেকৈ এই পথটো ছিঙি নিছিলে, এনেদৰে এইফালে ছিঙি নিছিলে। আৰু সেই সময়ত এই ভিতৰৰ জনসাধাৰণৰ আচলতে 12খনমান গাঁও আছে, এই 12খনমান গাঁৱৰ জনসাধাৰণ শংকিত হৈ পৰিছিল, কিজানি এই অংশ দি এনেকৈ নদীখন গুচি যাব নেকি। পাছত চৰকাৰে অধিক তৎপৰতাৰে এই মথাউৰিটো বন্ধাবলৈ সক্ষম হ'ল, যাৰ ফলস্বৰূপে এই জনসাধাৰণে সেই শংকিত অৱস্থাৰ পৰা উপশম পাইছিলে। আৰু সেই 1998 চনৰ যিটো বানপানীত ভাগিছিলে মথাউৰি, সেই বানপানীত এই মথাউৰিটো ছিগি এনেকুৱা বৃহৎ বৃহৎ পুখুৰীৰ সৃষ্টি কৰিছিল, ডাঙৰ ডাঙৰ এনেকুৱা বৃহৎ বৃহৎ পুখুৰীৰ সৃষ্টি কৰিছিল। আৰু এইফালে যিহেতু নদীখন যোৱাৰ উপক্ৰম হৈছিল, এইফালে নদীখন গুচি গ'লহেঁতেন, কিন্তু চৰকাৰে অধিক ক্ষিপ্ৰতাৰে আচলতে এই মথাউৰিটো বন্ধাই দিয়াৰ কাৰণে এই সমস্যাৰ পৰা জনসাধাৰণ মুক্ত হৈছিল। সেই বানপানীত এই মথাউৰিটো ছিগি এনেকুৱা বৃহৎ বৃহৎ পুখুৰীৰ সৃষ্টি কৰিছিল, ডাঙৰ ডাঙৰ এনেকুৱা বৃহৎ বৃহৎ পুখুৰীৰ সৃষ্টি কৰিছিল। আৰু এইফালে যিহেতু নদীখন যোৱাৰ উপক্ৰম হৈছিল, এইফালে নদীখন গুচি গ'লহেঁতেন, কিন্তু চৰকাৰে অধিক ক্ষিপ্ৰতাৰে মথাউৰিটো বন্ধাই দিয়াৰ কাৰণে এই সমস্যাৰ পৰা জনসাধাৰণ মুক্ত হৈছিল। আৰু এই পথছোৱাত যিহেতু 1998 চনৰ সেই বানপানীয়ে আচলতে এই পথছোৱাত বৃহৎ পুখুৰী সৃষ্টি কৰিছিল। আলিটো যদিও চৰকাৰে বন্ধাই দিছিল, তথাপিও সেই পুখুৰীবিলাক আছিলেই। এই পুখুৰীবিলাকত এতিয়া বৰ্তমান ঘাইপথ নিৰ্মাণকাৰী যিটো প্ৰতিষ্ঠান, এই প্ৰতিষ্ঠানে বৰ্তমান এই ঘাইপথটো নিৰ্মাণ কৰিবলৈ সক্ষম হৈছে। সেই পুখুৰীবিলাক পুতি হ'লেও আচলতে এই ঘাইপথটো নিৰ্মাণ কৰিবলৈ সক্ষম হৈছে।